নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 সেশন 2 কমিউনিকেশ্যন উইথ কলিগছ এণ্ড কাষ্টমাৰ্ছ এই সাব ইউনিটটোৰ বা সেশনটোৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পৰা কেইটামান প্ৰশ্নৰ উত্তৰ তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰিও আগৰ ইউনিট এটাৰ এনসাৰসমূহ যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা A. Multiple choice questions. Question number 1. There's a customer service executive যিকোনো কঠিন পৰিস্থিতিত কাম কৰিবলৈ নমনীয় কৰি তোলে অপশ্যন এ কোমল দক্ষতা দ্বিতীয়টো হৈছে কাৰিকৰী দক্ষতা তৃতীয়টো হৈছে পেছাদাৰী দক্ষতা আৰু চতুৰ্থ অপশ্যনটো হৈছে ব্যক্তিগত দক্ষতা ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সফট স্কিল বা কোমল দক্ষতা Question number 2. দেশক এটা সংস্থাৰ ইতিবাচক ভাৱমূৰ্তি প্ৰক্ষেপ কৰা বুলি গণ্য কৰা হয় অপশ্যন এ ইউনিফৰ্ম দ্বিতীয়টো হৈছে ব্ৰেণ্ডৰ নাম তৃতীয়টো হৈছে কোম্পানীটোৰ লগো আৰু চতুৰ্থটো হৈছে ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ইউনিফৰ্ম Question number 3 ডেছ গ্ৰাহকৰ মাজৰ অসন্তুষ্টিৰ সৃষ্টি কৰে অপশ্যনটো হ'ব সেৱাৰ পলম আৰু বাতিল দ্বিতীয়টো হৈছে সময়োপযোগী সেৱা তৃতীয়টো হৈছে ব্যক্তিগত সেৱা আৰু চতুৰ্থটো হৈছে সকলোবোৰ বা ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডিলে এণ্ড কেনচেলেশ্যন অফ সাৰ্ভিসেছ সেৱা পলম আৰু বাতিল Question number 4 ডেছ কৰ্মচাৰীৰ ইচ্ছা আৰু আত্মবিশ্বাস প্ৰকাশ কৰে আৰু যোগাযোগ আপোনাৰ পতিয়ন নিয়াব পৰা ক্ষমতা প্ৰকাশ কৰে ইয়াৰ অপশ্যন কেইটা হৈছে শাৰীৰিক ভাষা বা বডি ল্যাঙ্গুৱেজ দ্বিতীয়টো হৈছে কোমল দক্ষতা বা সফট স্কিল সিটো হৈছে টেকনিক্যাল স্কিল বা কাৰিকৰী দক্ষতা আৰু চতুৰ্থটো হৈছে অল অফ দা এবভ ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বডি ল্যাঙ্গুৱেজ বা শৰীৰৰ ভাষাই কৰ্মচাৰীৰ ইচ্ছা আৰু আত্মপ্ৰকাশ কৰে আৰু যোগাযোগে আপোনাৰ পতিয়ন নিয়াব পৰা ক্ষমতা প্ৰকাশ কৰে বি সাবজেক্টিভ কুৱেশ্যন Question number 1 গ্ৰাহকৰ সৈতে যোগাযোগৰ সময়ত সফট স্কিল বা কোমল দক্ষতাৰ গুৰুত্ব বৰ্ণনা কৰা কোমল দক্ষতা যেনে সহনশীলতা সক্ৰিয় শুনা আৰু স্পষ্ট যোগাযোগ গ্ৰাহকৰ পাৰস্পৰিক ক্ৰিয়াকলাপত অপৰিহাৰ্য কিয়নো ই গ্ৰাহকৰ আৱেগিক অভিজ্ঞতা আৰু ব্ৰেণ্ডৰ প্ৰতি থকা ধাৰণা নিৰ্ধাৰণ কৰে কাৰিকৰী দক্ষতাই সমস্যা সমাধান কৰে যদিও কোমল দক্ষতাই সম্পৰ্ক গঢ়ি তোলে আনুগত্য পালন কৰে আৰু ৰূপান্তৰিত কৰে 61% গ্ৰাহকে সম্ভাৱনাময়ভাৱে এক দুৰ্বল অভিজ্ঞতাৰ পিছত ব্ৰেইন সলনি কৰে গ্ৰাহকৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সফট স্কিলৰ প্ৰয়োজনীয়তা আমি পইণ্ট ৱাইজ আলোচনা কৰিব পাৰোঁ প্ৰথম পইণ্টটো হৈছে বিশ্বাস আৰু প্ৰতিবেদন গঢ়ি তোলে সক্ৰিয়ভাৱে শুনা আৰু সহানুভূতিয়ে গ্ৰাহকক কেৱল প্ৰক্ৰিয়াকৃত নহয় মূল্যৱান অনুভৱ কৰায় লেনদেনক স্থায়ী সম্পৰ্কলৈ ৰূপান্তৰিত কৰে দ্বিতীয় পইণ্টটো হৈছে সংঘাত সমাধান বিশেষকৈ অভিযোগৰ সৈতে মোকাবিলা কৰাৰ সময়ত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবে ধৈৰ্য আৰু আৱেগিক বুদ্ধিমত্তাৰ দৰে কোমল দক্ষতাৰ অতি গুৰুত্বপূৰ্ণ তৃতীয়টো হৈছে গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধি বা CSAT ফলপ্ৰসূ ভদ্ৰ আৰু স্পষ্ট যোগাযোগে সমস্যাৰ দ্ৰুত সমাধান আৰু অধিক ইতিবাচক গ্ৰাহক সন্তুষ্টি স্কৰলৈ লৈ যায় চতুৰ্থ পইণ্টটো হৈছে ব্ৰেণ্ড ইমেজ বৃদ্ধি কৰা সামঞ্জস্যপূৰ্ণ সৌজন্যশীল যোগাযোগে ইতিবাচক চাপ পেলায় ব্ৰেণ্ডৰ আনুগত্য আৰু ইতিবাচক ধাৰণা এজনৰ পৰা আন এজনলৈ ৰেফাৰেলৰ পোষকতা কৰে তৃতীয় পইণ্টটো হৈছে উন্নত দক্ষতা স্পষ্ট যোগাযোগে ভুল বুজাবুজি আৰু আগলৈ পিছলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে যাৰ ফলত সমস্যা সমাধান দ্ৰুত আৰু অধিক ফলপ্ৰসূ হয় Question number 2 গ্ৰাহকৰ যোগাযোগত শৰীৰৰ ভাষা বা বডি ল্যাঙ্গুৱেজ আৰু ইংগিত বা গেষ্টাৰৰ গুৰুত্ব লিখা শৰীৰৰ ভাষা বা শৰীৰৰ
ইংগিতে বহু পৰিমাণে যোগাযোগৰ মানদণ্ড প্ৰতিফলিত কৰে। বিভিন্ন সংস্কৃতিত শৰীৰৰ ভাষাৰ অৰ্থ বেলেগ বেলেগ। শৰীৰৰ ভাষা ব্যাখ্যা ব্যক্তিজনৰ সংস্কৃতি, পৰিস্থিতি আৰু সম্পৰ্কৰ লগতে ব্যক্তিজনৰ লিংগৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ কোনো বিশেষ শৰীৰৰ ভাষা বা ইংগিতৰ অৰ্থ সদায় একে হোৱাটো প্ৰয়োজনীয় নহয়। শৰীৰৰ ভাষা মূলতঃ অনুভূতিৰ প্ৰকাশ। উদাহৰণস্বৰূপে আমি যদি কাৰোবাক পচন্দ কৰোঁ তেন্তে সেই ব্যক্তিজনক পোনপটীয়াকৈ কোৱাটো প্ৰায় সম্ভৱ নহয় বা বাঞ্ছনীয় নহয়। অৱশ্যে শৰীৰৰ ভাষাৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ। সেইদৰে শৰীৰৰ ভাষা ইচ্ছা, আত্মবিশ্বাস আৰু পতিয়ন যোগ্যতাৰ ক্ষমতা প্ৰকাশ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 3, গ্ৰাহক সেৱাত তৎকালীনতা ৰখাৰ সুবিধা আৰু পুনৰাবৃত্তিমূলক ব্যৱসায়ত ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা। পৰ্যটন আৰু আতিথ্য উদ্যোগত ব্যৱসায় আৰু গন্তব্যস্থানৰ সফলতা আৰু বিফলতা নিৰ্ভৰ কৰে ইয়াৰ সেৱাৰ ওপৰত বা ছাৰ্ভিচৰ ওপৰত। গ্ৰাহক সেৱা আৰু আশা গুণগত মান উন্নত কৰা আৰু তৎকালীন সেৱা প্ৰদানৰ দ্বাৰা প্ৰভাৱিত হয়। গ্ৰাহকক দিয়া সেৱাৰ প্ৰতিশ্ৰুতি সময়মতে প্ৰদান কৰিব লাগে। সেৱাৰ পলম বা বাতিলৰ ফলত গ্ৰাহকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয়। CSE অতিথিসকলৰ বাবে তথ্য সদায় সাজু কৰি ৰাখিব লাগিব। অতিথিৰ অভিযোগ আৰু সমস্যাৰ ক্ষেত্ৰত সহানুভূতি দেখুৱাওক আৰু তেওঁলোকৰ উপলব্ধি কৰাওক যে আপুনি বুজি পাইছে আৰু সকলো সমস্যাৰ সমাধানৰ চেষ্টা কৰিব। অতিথিৰ প্ৰতি মনোযোগ দিয়ক আৰু ইতিবাচক উত্তৰ দিয়ক। গ্ৰাহকক বেছি সময় অপেক্ষা কৰিবলৈ নিদিব, কাৰণ ইয়াৰ ফলত সেৱাৰ মানদণ্ডৰ বিষয়ে বেয়া ধাৰণা হয়। গ্ৰাহকৰ সৈতে তৎকালীন মনোভাৱেৰে লেনদেন কৰাৰ ফলত গ্ৰাহকৰ আশা সন্তোষজনকভাৱে পূৰণ কৰা হয়। দ্বিতীয়তে আগবঢ়োৱা সেৱা আৰু পৰামৰ্শৰ মুখৰ পৰা প্ৰচাৰ। তৃতীয়তে হৈছে পুনৰাবৃত্তিমূলক ব্যৱসায় আৰু চতুৰ্থটো হৈছে গ্ৰাহকৰ সম্পন্ন উন্নীত কৰা। কুৱেশ্যন নম্বৰ 5, গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে চমুকৈ বুজাই লিখা। গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনাৰ গুৰুত্ব তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। প্ৰথমটো হৈছে নিৰ্ভৰযোগ্যতা বৃদ্ধি। ভাল CRM পদ্ধতিয়ে নিশ্চিত কৰে যে গ্ৰাহকে কোম্পানীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সেৱাৰ ডেলিভাৰী লাভ কৰে। ইয়াৰ ফলত সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু ধাৰণা বৃদ্ধি পায়। গ্ৰাহকে সদায় সেই সংস্থাসমূহৰ পৰা পুনৰাবৃত্তিমূলক সেৱাসমূহ ব্যৱহাৰ কৰিব বিচাৰে, যিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু মূল সেৱাৰ বৈশিষ্ট্যসমূহ পালন কৰে। দ্বিতীয় পইণ্টটো হৈছে সেৱাত সঁহাৰি বৃদ্ধি কৰা। CRM পদ্ধতিয়ে অনুসৰণ কৰিলে এটা সংস্থাৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ প্ৰতি সদায় অতিথিক সহায় কৰা মনোভাৱ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা এইটো বুজা যায় যে সংস্থাটোৱে গ্ৰাহকৰ প্ৰশ্ন, অভিযোগ আৰু সমস্যাৰ সৈতে মোকাবিলা কৰাত মনোযোগী আৰু তৎপৰ। তৃতীয় পইণ্টটো হৈছে গ্ৰাহকক নিশ্চয়তা দিয়া। CRM গ্ৰাহকৰ মাজত বিশ্বাস আৰু আত্মবিশ্বাস জগাই তোলাত সহায় কৰে। কৰ্মচাৰীসকলৰ জ্ঞান আৰু সৌজন্যতাই গ্ৰাহকৰ ওপৰত আস্থা জগাই তোলে আৰু ফাৰ্ম আৰু ইয়াৰ কৰ্মচাৰীসকলৰ সমৰ্থৰ প্ৰতি নিশ্চয়তা সৃষ্টি কৰে। চতুৰ্থ পইণ্টটো হৈছে গ্ৰাহকৰ অনুভূতি লাভ কৰে। ভাল CRM পদ্ধতিয়ে গ্ৰাহকক ব্যক্তিগতভাৱে ব্যৱহাৰ কৰাত সহায় কৰে। সহানুভূতি হৈছে প্ৰতিষ্ঠানটোৰ গ্ৰাহকসকলক প্ৰদান কৰা যত্নশীল, ব্যক্তিগতকৃত মনোযোগ আৰু নিজৰ ইচ্ছানুযায়ী সেৱা। গ্ৰাহকে নিজকে অন্যান্য বিশেষ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা বুজি পোৱা বুলি অনুভৱ কৰিবলৈ ব্যক্তিগতকৃত বা নিজৰ ইচ্ছানুযায়ী সেৱা প্ৰদান কৰাটোৱে হৈছে সহানুভূতিৰ মূল